নমস্কাৰ শুভ দুপৰীয়া। আজি মই গুৱাহাটীলৈ গ'লোঁ আৰু গুৱাহাটী মণিৰাম ট্ৰেড চেণ্টাৰত বিগ এক্সপো চলি আছে আৰু বিগ এক্সপোত আমাৰ গাঁৱৰে অমৰ দাসে এখনি বিপণী মেলিছে আৰু সেই বিপণীখন মই চাবলৈ গ'লোঁ আৰু প্ৰথমে মই এক্সপোৰ টিকেট 30 টকাৰে ক্ৰয় কৰিলোঁ। টিকেটখন ক্ৰয় কৰি ভিতৰলৈ এণ্ট্ৰি কৰিলোঁ আৰু গৈ মই লাহেকৈ পাই গ'লোঁ অমৰ বিপণী আৰু বিপণীখনত অমৰ হাঁহি ধেমালি ফূৰ্তিৰে সমৰ্থন ঘটালোঁ। তাৰপিছত মই এনজয় কৰিলোঁ। তাৰপিছত আপোনালোকৰ ঘৰলৈ অহা ক'ত বাছি ল'লোঁ এতিয়া আপোনালোকে চাবচোন কেনেকৈ এণ্ট্ৰি কৰিছোঁ। এই চাওকচোন কেনেকৈ এণ্ট্ৰি কৰিছোঁ। এণ্ট্ৰি কৰাৰ লগে লগে প্ৰথম কোঠালিতেই মোৰ বিপণীখন এইপিনে অমৰৰ বিপণীখন আমাৰ অমৰ দাস। হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? পুত্ৰী আছে মোক দুআষাৰ কথা কৈছে, খুব ভাল লাগিছে, খুব ভাল পাইছোঁ। থেংক ইউ ছ' মাছ গাইজ। মোক ফ'ল' কৰিব। এয়া ফুল গছখন চাব, ফুল গছবিলাক চাব ধুনীয়াকৈ ডেক'ৰেট কৰিছে, খুব ভাল লাগিছে। আপোনালোকে মোক ফ'ল' কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কিন্তু চাবচোন কেনেকুৱা লাগিছে এই সৰু সৰু ভিডিঅ'বিলাক মই ক্লিপছটো লৈছিলোঁ। থেংক ইউ, গুড নাইট, গুড ডে'।